নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ কেইটামান ভাৰতৰ ইতিহাসৰ কুৱেশ্যন আনচাৰ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ পাই থাকে। মই ইয়াৰ আগত কেইবাটাও পাৰ্ট দিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মিলি 1K ছাবস্ক্ৰাইব কৰে বুলি আশা কৰিলোঁ। কুৱেশ্যন নম্বৰ 41, ভাৰতবৰ্ষৰ নেপোলিয়ন বুলি কাক কোৱা হয়? উত্তৰ হ'ব সমুদ্ৰগুপ্তক। 42, গুপ্ত যুগত ভাৰতৰ সোণালী যুগ হিচাপে আখ্যা দিয়াৰ প্ৰধান কাৰণ কি? উত্তৰ হ'ব শিল্প, ভাস্কৰ্য, বিজ্ঞান, সংস্কৃতি, সাহিত্যৰ উন্নতি। 43, গুপ্ত যুগৰ শ্ৰেষ্ঠ গণিত শাস্ত্ৰবিদ কোন আছিল? উত্তৰটো হ'ব আৰ্যভট্ট। 44, অশ্বমেধ যজ্ঞ সমাপন কৰা সম্ৰাটজন কোন আছিল? উত্তৰ হ'ব সমুদ্ৰগুপ্ত। 45, সম্ৰাট অশোকৰ জীৱনৰ একমাত্ৰ যুদ্ধখন কি? উত্তৰ হ'ব কলিংগ যুদ্ধ। 46, বেংগলৰ পুৰণি নাম কি আছিল? উত্তৰ হ'ব গৌড়। 47, ভাৰতৰ প্ৰথম মুছলিম শাসকজনৰ নাম কি? উত্তৰ হ'ব মহম্মদ ঘুৰী। 48, দিল্লীৰ প্ৰথম আৰু শেষ মহিলা শাসক কোন? উত্তৰ হ'ব ৰেজিয়া চুলতানা। 49, কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য কাৰ দিনত সম্পূৰ্ণ হৈছিল? উত্তৰ হ'ব ইলতুৎমিছৰ শাসনকালত। উত্তৰ 50, চাৰমিনাৰ কোনে সাজিছিল? উত্তৰ হ'ব কুলি কুতুব শ্বাহ। আজি পাৰ্টত ইমানেই আছে। নেক্সট আৰু কেইবাটাও পাৰ্ট আছে, সকলোৱে দিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা ৰাখিলোঁ আৰু সকলোৱে যাতে আগলৈ যি এক্সাম আছে এক্সামটো ভালকৈ দিয়ে তাৰ আশা কৰি মই যি ইমানতে সামৰণি কৰিছোঁ। নমস্কাৰ।